পৰীক্ষাগাৰত মডিউললৈ স্বাগতম। তেওঁলোকক এবিডিএম ৰোলআউটৰ বাবে কেনেদৰে প্ৰস্তুত কৰিব লাগে। শেষতো আপুনি এবিডিএমত অংশগ্ৰহণ কৰিবলৈ পৰীক্ষাগাৰৰ দ্বাৰা অনুসৰণ কৰিবলগা পদক্ষেপবোৰ বুজিবলৈ আৰু এবিডিএম সক্ৰিয় হ'বলৈ প্ৰযুক্তিৰ প্ৰয়োজনীয়তা বুজিবলৈ সক্ষম হ'ব। আৰম্ভ কৰোঁ আহক। পৰীক্ষাগাৰৰ গৰাকী এজন পেথলজিষ্ট ডা অৰুণক লগ কৰক। তেওঁৰ লিমিছ নামৰ পৰীক্ষাগাৰ ব্যৱস্থাপনা তথ্য প্ৰণালী নাই। তেওঁ অলপতে এবিডিএমৰ বিষয়ে শিকিছিল আৰু অংশগ্ৰহণ কৰিবলৈ উৎসাহিত হৈছিল। এতিয়া বুজি পাওঁ আহক। অৰুণ আৰু অন্যান্য পৰীক্ষাগাৰৰ মালিক বা প্ৰশাসকসকলে কেনেদৰে তেওঁলোকৰ পৰীক্ষাগাৰত এবিডিএম গ্ৰহণ কৰিব পাৰে আৰু 5টা সৰল পদক্ষেপ অনুসৰণ কৰি এবিডিএম উদ্যোগত অংশগ্ৰহণ কৰিব পাৰে। এছপিআইডি আৰু ফেচিলিটি প্ৰথমে সৃষ্টি কৰক। এবিডিএম ৱেবছাইট দৰ্শন কৰক আৰু এছপিআইডি সৃষ্টি কৰক। সুবিধাটো পঞ্জীয়ন কৰিবলৈ আৰু সুবিধা প্ৰাপ্ত কৰিবলৈ ফেচিলিটি মেনেজাৰ হিচাপে লগ ইন কৰক। আপডেট কৰক এছপিআইডি ফেচিলিটি সৃষ্টিৰ বিতং প্ৰক্ৰিয়া ইতিমধ্যে অংশ এক এবিডিএম উপাদানৰ মডিউলত বিতংভাৱে বৰ্ণনা কৰা হৈছে। এবিডিএম সক্ৰিয় লিমিছ বাছনি কৰক। পৰীক্ষাগাৰৰ বাবে ফেচিলিটি সৃষ্টি কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপটো হ'ল এবিডিএম সক্ৰিয় লেব মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম বা লিমিছ বাছনি কৰা। এবিডিএমৰ কেইবাটাও ছফ্টৱেৰ অংশীদাৰ আছে যি ইতিমধ্যে ইয়াৰ পৰিস্থিতি তন্ত্ৰত একত্ৰিত আৰু সক্ৰিয়। এনে সকলো এবিডিএম সক্ৰিয় লিমিছ এপ্লিকেশ্যনৰ তালিকা এবিডিএম ৱেবছাইটত উপলব্ধ। চিকিৎসক যি পৰীক্ষাগাৰৰ গৰাকী বা সুবিধা ব্যৱস্থাপক হ'ব পাৰে তেওঁলোকৰ পৰীক্ষাগাৰৰ প্ৰয়োজনীয়তাৰ সৈতে সৰ্বশ্ৰেষ্ঠভাৱে খাপ খোৱা এবিডিএম সক্ৰিয় লিমিছ এপ্লিকেশ্যনৰ তালিকাৰ পৰা তুলনা আৰু বাছনি কৰিব পাৰে। তেওঁলোকে নিম্নতম ব্যৱহাৰযোগ্য সামগ্ৰী এবিডিএম সক্ৰিয় লিমিছৰ বাবে MVP নিৰ্দেশনা অনুসন্ধান কৰিব পাৰে। উপযুক্ত লিমিছ এপ্লিকেশ্যন এটা বাছনি কৰাৰ পৰামৰ্শ নিম্নলিখিত মডিউলত বৰ্ণনা কৰা হৈছে। যদি পৰীক্ষাগাৰে ইতিমধ্যে লিমিছ এপ্লিকেশ্যন ব্যৱহাৰ কৰি আছে সুবিধাৰ কাৰিকৰী দলে নহা ই দলৰ ওচৰলৈ যাব পাৰে আৰু তেওঁলোকৰ লিমিছ এবিডিএম সক্ৰিয় কৰিব পাৰে। পৰীক্ষাগাৰত লিমিছ আবেদন কাৰ্যকৰী কৰক। এইটো কৰিবলৈ পৰীক্ষাগাৰবোৰে এটা মূল লিমিছ ৰূপায়ণ দল গঠন কৰিব লাগিব য'ত লিমিছ পৃষ্ঠপোষক অন্তৰ্ভুক্ত থাকে যি পৰীক্ষাগাৰৰ মুৰব্বী এজন পেথলজিষ্ট বা জ্যেষ্ঠ প্ৰশাসক আৰু লিমিছ প্ৰকল্প মেনেজাৰ হ'ব পাৰে যি এজন বা প্ৰশাসনিক ব্যক্তি হ'ব পাৰে। প্ৰকল্প মেনেজাৰে যোগাযোগৰ বাবে যোগাযোগৰ একক বিন্দু হিচাপে কাম কৰিব পাৰে। পৰৱৰ্তী সম্বন্ধত লেব লিমিছ মূল দলে নিৰ্বাচিত লিমিছ এপ্লিকেশ্যন অংশীদাৰৰ সহায়ত এক শক্তিশালী ৰূপায়ণ পৰিকল্পনা বিকশিত কৰিব লাগিব। আঁচনিখনত লিমিছ এপ্লিকেশ্যন স্থাপনৰ বিৱৰণ সকলো পেথলজিষ্ট লেব টেকনিচিয়ান আৰু অন্যান্য কৰ্মচাৰীৰ প্ৰশিক্ষণ ডাটা প্ৰব্ৰজন পৰিকল্পনা আৰু পৰীক্ষা আৰু বৈধতা অন্তৰ্ভুক্ত থাকিব লাগিব। এই আঁচনিখন নিৰ্মাণ বৈধতা আৰু ৰূপায়ণ কৰিবলৈ পৰীক্ষাগাৰৰ দলে লিমিছ বিক্ৰেতাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব লাগে। হাৰ্ডৱেৰ আৰু আন্তঃগাঁথনি সম্পৰ্কিত তথ্যৰ বিষয়ে জানিবলৈ লিমিছ দলে লিমিছ ৰূপায়ণৰ বাবে সংশ্লিষ্ট নিৰ্দেশনাবোৰ চাব পাৰে। লিমিছ প্ৰশিক্ষণ পৰিচালনা কৰক আৰু লাইভ হওক। পৰীক্ষাগাৰৰ লিমিছ দলে লিমিছ এপ্লিকেশ্যন বিক্ৰেতাৰ সহায়ত এটা লিমিছ গো লাইভ প্লেন বিকশিত কৰিব লাগিব। আঁচনিখনে দৈনন্দিন অস্ত্ৰোপচাৰৰ ধাৰাবাহিকতা নিশ্চিত কৰিব লাগে আৰু কাৰ্যকৰীকৰণৰ সময়ত সকলো ৰোগীৰ যত্ন ল'ব লাগে। যিকোনো লিমিছ আবেদন সফলতাৰে ৰূপায়ণ কৰাৰ বাবে পৰীক্ষাগাৰে সকলো অংশীদাৰৰ বাবে প্ৰশিক্ষণ পৰিচালনা কৰিব লাগিব যেনে চিকিৎসক লেব টেকনিচিয়ান পেথলজিষ্ট নাৰ্ছ আৰু প্ৰশাসক কৰ্মচাৰী। অনুমান কৰিবলগীয়া যে প্ৰতিটো বৃত্তিৰ বাবে প্ৰশিক্ষণ আন এটা বৃত্তিতকৈ সম্পূৰ্ণ পৃথক হ'ব পাৰে। উদাহৰণস্বৰূপে পেথলজিষ্টৰ প্ৰশিক্ষণ প্ৰশাসনৰ কৰ্মচাৰীৰ প্ৰশিক্ষণতকৈ পৃথক হ'ব পাৰে। এই পৰ্যায়ত সকলো ব্যৱহাৰকাৰীৰ বাবে প্ৰাসংগিক প্ৰশিক্ষণ আৰু আপডেট কৰা নথিপত্ৰ উপলব্ধ হোৱাটো নিশ্চিত কৰাটো পৰীক্ষাগাৰ লিমিছ দলৰ বাবে গুৰুত্বপূৰ্ণ। অৱশেষত এবিডিএম সক্ৰিয় লিমিছ এপ্লিকেশ্যন লাইভ হোৱাৰ পিছতো পৰীক্ষাগাৰটো লিমিছ ব্যৱহাৰ কৰিবলৈ আৰু এবিডিএম পৰিস্থিতি তন্ত্ৰত যোগদান কৰিবলৈ সাজু হৈছে। মুখ্য সমস্যাটো সমাধান কৰক আৰু সমাধান প্ৰদান কৰক। এইটো গুৰুত্বপূৰ্ণ যে পৰীক্ষাগাৰ আৰু লিমিছ ছফ্টৱেৰ অংশীদাৰে লিমিছ ৰূপায়ণৰ সকলো বিষয় চোৱা চিতা কৰিব লাগিব আৰু সেইবোৰ হ্ৰাস কৰিবলৈ হস্তক্ষেপ কৰিব লাগিব।
লুমিছ ৰূপাজনৰ সমন্বয়ত যিকোনো ধৰণৰ সমস্যা পৰিহাৰ কৰাৰ বাবে ইডলাত মুখ্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰ আছে। লুমিছ প্ৰশিক্ষণ। পৰীক্ষাগাৰৰ কৰ্মচাৰীসকলক লুমিছ ছফ্টৱেৰ ব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়াটো নিশ্চিত কৰক। উপযুক্ত লুমিছ ব্যৱহাৰ। নিশ্চিত কৰক যে পৰীক্ষাগাৰৰ কৰ্মচাৰীসকলে সঠিক উপাদানেৰে আৰু সঠিক পদ্ধতিৰে লুমিছ ছফ্টৱেৰ ব্যৱহাৰ কৰি আছে। লুমিছ এপ্লিকেশ্যনৰ সঠিক সংস্কৰণ। লুমিছ এপ্লিকেশ্যনৰ এটা আপডেট কৰা সংস্কৰণৰ ব্যৱহাৰ নিশ্চিত কৰক। যিকোনো ছফ্টৱেৰ বা তৎক্ষণাত লুমিছ অংশীদাৰক অৱগত কৰক। বিদ্যুৎ বা ইণ্টাৰনেটৰ নিৰৱচ্ছিন্ন যোগান। নিশ্চিত কৰক যে বেকআপ সুবিধাৰ সৈতে বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগ স্থাপন কৰা হৈছে। ইডলাটোৰ আমি এই মডিউলটোৰ শেষলৈ আহিছোঁ। এই মডিউলত সামৰি লোৱা বিষয়বোৰৰ সাৰাংশ দিওঁ আহক। এই মডিউলটোতো আমি পৰীক্ষাগাৰবোৰে তেওঁলোকৰ লুমিছ প্ৰণালী এবিডিএম সক্ৰিয় আৰু এবিডিএম পৰিস্থিতি তন্ত্ৰৰ অধীনত গ্ৰহণ সক্ষম আৰু সুশৃংখল কৰাৰ বাবে অনুসৰণ কৰিবলগা পদক্ষেপবোৰৰ বিষয়ে শিকিছিল। এবিডিএমৰ বিষয়ে অধিক তথ্যৰ বাবে এবিডিএম ৱেবছাইট চাওক আৰু আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।